আসসালামু আলাইকুম, হাই হেল্ল' নমস্কাৰ। মোৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইফালে এয়া ৰাতি হয়, মোৰ বহুত বেয়া লাগিছে। এতিয়া মই ৰাতি দিনত ইমান ধুনীয়াকৈ খেলিলে, এতিয়া ৰাতি আপোনালোকক লগ পালোঁ, ইমান বেয়া লাগি আছে বেটাৰ কাৰণে। চাওকচোন ইমান জ্বৰ উঠিছে আৰু কাপোৰ দিছিলোঁ আঁতৰাই দিছে, আৰু মই এনেধৰণে তাক অলপ পিটিকি আছোঁ যাতে বিষ কোম নাইকিয়া হয়, অকণ ভাল পায়। চিতলং পাতলং কৰি আছে, একদম কেনেকুৱা কৰি আছে ল'ৰাটোৱে। বহুত বেয়া লাগিছে, আপোনালোকে দোৱা কৰিব যাতে সোনকালে সুস্থ হৈ উঠে। একদম জ্বৰ, কাহ, চৰ্দি বহুত বেয়া লাগিছে। আৰু মোৰ ল'ৰা ছোৱালীৰ এনেকুৱা হ'লে মই কি ক'ম, সকলো মাকৰে এনেকুৱা অৱস্থা হয়। বহুত কি ক'ব, কোনো ভাষাই নাইকিয়া। বহুত অন্তৰত দুখ লাগে এনেকুৱা হ'লে। আমাৰ ডাঙৰবিলাকৰে হ'ব লাগে, সৰু ল'ৰা ছোৱালী বহুত বেয়া লাগে। এইফালে এনেকৈ দিছে, আৰাম পাইছে আৰু পিটিকি দিছিলোঁ মই। সেয়ে কিবা যদি ভুল হয় ক্ষমা কৰি দিব, আকৌ ইগন'ৰ নকৰিব যাতে মই এইটো কিবা বোলে এইটো দেখুওৱাৰ কথা নাই, কিন্তু দেখাইছোঁ। আৰু এতিয়া বমি কৰাৰ পিছত অকণ ভাল পাইছে। বমি কৰিলে বেটাই একদম এতিয়াহে অকণমান থিয় হৈ যায়, নহ'লে কেনেকুৱা কৰিছিল। এয়া মই এতিয়া পিছদিনা 4টা বজাত আবেলি লগ পাইছোঁ আপোনালোকক। আজি ইফতাৰতনো কি বনাম। এতিয়া ই শুই আছে আৰু শুৱাৰ পৰা উঠিলে, এয়া বহি আছে। আজি ইফতাৰত কি বনাম আপোনালোকক দেখাম। ইফতাৰ বুলি নহয় আৰু মই ৰাতি ভাত সাঁজত কি খাম, কি বনাম, সেয়াই। ইফতাৰ ইমান খাবলৈ মন নাযায় কি, আৰু সেয়াই আৰু কি বনাম ৰাতিৰ সাঁজত আপোনালোকক দেখাম, চাই থাকিব। চিম্পুলকৈ বনাম আৰু এয়া বেটাক লৈ আহিছোঁ। আহি এয়া মাংস বনাইছোঁ আজি। এয়া খাহী মাংস 3 পোৱামান হ'ব, সিমানটো বনাইছোঁ। 1 কেজি লৈছোঁ, 3 পোৱা বনাইছোঁ। আৰু ইফালে গৰম পানী দিওঁ, মই সদায় গৰম পানী দিওঁ মাংসত, আৰু তেনেধৰণে বনাম। আৰু সকলো জলকীয়া গুড়ি নিমখ দি পেলাই জহাইছোঁ, কিন্তু হালধি গুড়ি আৰু মছলা গুড়ি দিবলৈ আছে। এনেধৰণে বনাওঁ মই, যেনেকৈ বনাওঁ তেনেধৰণৰ। এইফালে এয়া বেটা গাটো বহুত বেয়া, জ্বৰ, কাহ, চৰ্দি ভালে নাই, এয়া কাহিয়ে আছে। বহুত চিন্তা লাগিছে। কালি আব্বাই দৱাই লৈও আহিছিলে তাৰ ঔষধ, কিন্তু ভাল পায় আকৌ হয়, আকৌ খুৱাই দিবলগীয়া হয়। তেনেধৰণৰ চাই লওঁ কি হয়, আপোনালোকে দোৱা কৰিব বেটা সোনকালে সুস্থ হৈ উঠে। আৰু এইফালে এয়া আলু দিম মাংসত, তেনেধৰণে আজি যিহেতু মামী আহিব। এয়া এতিয়া বনাই আছোঁ আৰু লাহে লাহে, উপায়তো নাই। আৰু মই যিহেতু হাজবেণ্ড থাকিলে বহুত সহায় পাওঁ, কিন্তু হাজবেণ্ড এতিয়া বৰ্তমান ঘৰত যিহেতু নাই, তেওঁকো বহুত মিছ কৰি আছোঁ। বেটাইতো সদায় কৈ থাকে, পাপা আহা, পাপা কেতিয়া আহিবা। সেয়াই, মতা মানুহ ঘৰত থাকিলে বহুত আৰাম। কাৰ কেনেকুৱা নাজানো, মোৰ মতা বহুত ভাল, মোৰ হাজবেণ্ড কৈছোঁ নহয় বহুত ভাল, কিন্তু উপায় নাই। সেয়াই আৰু বহুত মিছ কৰি আছোঁ। তেওঁ থাকিলেতো বহুত, এনেই কোনো হেল্প কৰা তেনেধৰণৰ নাই, আমি হেল্পেই মই পোৱা নাই। কিন্তু সেয়া হাজবেণ্ডেই সহায় কৰে, আৰু মই কাৰো ফালৰ পৰা সহায় পোৱা নাই। সেয়া এতিয়া ৰং গুড়ি আৰু মছলা গুড়িকণ দি দিছোঁ। এয়া বহুত বেয়া লাগে যেতিয়া অকলে এনেকৈ পেটাৰো গা বেয়া, সকলো ফালে অকলে চম্ভালাই। যিহেতু ৰোজা মাহ, ইফতাৰ বনোৱাৰ পৰা আদি কৰিকে সকলো চেহেলি। এইফালে মাংস তৰকাৰী হৈ গ'ল মোৰ, মই শ্বৰ্টকাটকৈ যিহেতু দেখাইছোঁ, অলপ দেখাইছোঁ। কিবা ভুল হ'লে ক্ষমা কৰি দিব। আৰু ভিডিঅ'টো যদি চাই ভাল পায়, লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ একদম নাপাহৰিব। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।